সো হেল্ল' গাইজ, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। ইম্পৰ্টেণ্ট কথা আছে আপোনালোকৰ কাৰণে, ইম্পৰ্টেণ্ট ভিডিঅ' আপলোড কৰা হ'ব। মই ভিডিঅ' ধুনীয়াকৈ 7 মিনিটৰ ভিডিঅ' এটা আছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত। আপোনালোকক কি ডকুমেণ্ট লৈ যাব লাগিব যেতিয়া আপোনালোকৰ ফাইনেলাইজ ছিলেকশ্যন হ'ব, তাৰপিছত আপোনালোকক কি মেডিকেল টেষ্ট কৰাব লাগিব তাতে যাই কিনি, ঠিক আছে। আৰু ইম্পৰ্টেণ্ট কথা এইখিনি, যিমানখিনি আপোনালোকৰ দেউতাৰ নামটো বা মাকৰ নামটো যদি কিবা প্ৰব্লেম আছে, এতিয়াতো এইটো ভুল নহ'ব। যেনেকৈ 10th যদি আপুনি 10th পাছ কৰি কিনে 12th আছে বা গ্ৰেজুৱেশ্যনত আছে, যদি ভুল আছে বা মাকৰ নাম যদি ভুল আছে বা নিজৰ PRCত কিবা ডকুমেণ্টত কিবা ভুল আছে বা নিজৰ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ যদি আপডেটেড নাই, আপডেট কৰাই ল'ব। আৰু আপোনালোকৰ অৰিজিনেল ডকুমেণ্টত যদি মাৰ দেউতাৰ নাম ভুল আছে তাক শুধৰাই ল'ব। এইটো ইম্পৰ্টেণ্ট আছে, সকলোকে কৈ আছোঁ, নহ'লে পিছত যাই কিনি বহুত প্ৰব্লেম পাব আপোনালোকে। আপোনালোকৰ অৰিজিনেল পাছ চাৰ্টিফিকেটো বিচাৰি থাকিব। সকলোখিনি অৰিজিনেল ডকুমেণ্ট লৈ যাব। লৈ যোৱাৰ আগতে সকলোখিনি ডকুমেণ্টৰ এটলিষ্ট 5 কপি জেৰক্স নিজৰ ঘৰত থৈ যাব লাগিব, ঠিক আছে। কিয়নো অৰিজিনেলো তাতে ৰাখিব পাৰে, চাই ল'ব একবাৰ।